নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত আহি আছে নতুন আইন। এতিয়াৰ পৰা 30 দিন কাৰাবাস খাটিলেই পদবী হেৰুৱাব প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে। পুনৰ সংসদত এই বিল উত্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে। 17 জুলাইত এই সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় সমিতিৰ বৈঠকত প্ৰদান কৰিব পাৰে অনুমতি। উল্লেখযোগ্য যে অহা 20 জুলাইৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰু সংসদৰ বৰ্ষাকালীন অধিৱেশনত পুনৰ এই বিধেয়ক উত্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, অসম চৰকাৰৰ বৃহৎ ঘোষণা। অহা 10 আগষ্টৰ পৰা 14 আগষ্টলৈ স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যজুৰি 1 কোটি গছপুলি ৰোপণ কৰা হ'ব। নৱম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক মহাবিদ্যালয় অভিযান্ত্ৰিক আৰু চিকিৎসা শিক্ষানুষ্ঠানৰ প্ৰায় 10 লাখ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে 10 জোপাকৈ গছপুলি ৰোপণ কৰিব। এই ঘোষণা ৰাজ্যৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। পৰৱৰ্তী খবৰ, এইবাৰ নাৰী দেহ ব্যৱসায়ত নামিল মেডিকেল কলেজৰ অধ্যক্ষ। শ্বপিং মলৰ স্পা চেণ্টাৰত নাৰী দেহ ব্যৱসায়। শিলচৰ মেডিকেল কলেজ হাস্পাতালৰ অধ্যক্ষ ডাক্তৰ ভাস্কৰ গুপ্তাক সোধা পোছা আৰক্ষীৰ। শিলচৰ চহৰৰ মাজমজিয়াত অৱস্থিত শ্বপিং মলটোৰ স্বত্বাধিকাৰী ডাক্তৰ ভাস্কৰ গুপ্তা আৰু কাছাৰ আৰক্ষীৰ সোধা পোছাৰ পিছত মুখ ঢাকি পলায়ন ডাক্তৰ গুপ্তাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰত বাংলাদেশৰ মাজত পুনৰ আৰম্ভ হ'ব ৰেল সেৱা। 2 বছৰৰ মূৰত কলকাতাৰ পৰা ঢাকালৈ চলিব মিতালী এক্সপ্ৰেছ। অৱশ্যে এতিয়াও ৰেলখনৰ সময়সূচী ঘোষণা কৰা নাই ইষ্টাৰ্ণ ৰেলৱে। বাংলাদেশত চৰকাৰ সলনিৰ পিছতে দুয়োখন দেশৰ মাজত পুনৰ আৰম্ভ হ'ল স্থল সংযোগ। পৰৱৰ্তী খবৰ, দেশ এৰি পলায়ন কৰিব পাৰে স্বামী হত্যাকাৰী সোনম ৰঘুবংশীয়ে। সোনম ৰঘুবংশীৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মেঘালয় চৰকাৰ। সোনমে যিকোনো মুহূৰ্ততে পলায়ন কৰিব পাৰে বুলি এই সন্দৰ্ভত আশংকা প্ৰকাশ কৰি শীঘ্ৰেই শুনানিৰ অনুৰোধ মেঘালয় চৰকাৰৰ। সোনমৰ বিৰুদ্ধে আৰোপ কৰা এটা গোচৰৰ ধাৰা টাইপজনিত ভুলৰ বাবেই জামিন লাভ কৰা বুলি মন্তব্য মেঘালয় চৰকাৰৰ। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইউনুছ তামুলী। বিতৰ্কিত ইউনুছ তামুলীৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল। শিৱসাগৰ আৰক্ষী থানাত তামুলীৰ বিৰুদ্ধে এজাহাৰ দাখিল। জাগ্ৰতি নাৰী সমাজে দাখিল কৰিলে এজাহাৰ। সামাজিক মাধ্যমত ইউনুছ তামুলীয়ে মহিলাক লৈ অশ্লীল মন্তব্য কৰাৰ অভিযোগ। মিয়াক সমৰ্থন কৰিবলৈ ইউনুছে নাৰী সমাজক অপমান কৰাৰ দাবী এই সংগঠনটোৰ। পৰৱৰ্তী খবৰ, বেংগালুৰুস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ মুখ্য কাৰ্যালয়লৈ ইমেইল যোগে বোমা বিস্ফোৰণৰ ভাবুকি দুৰ্বৃত্তৰ। অধ্যক্ষ ডক্টৰ ভি নাৰায়ণৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে ভাবুকি ভৰা ইমেইল আৰু তাৰ পিছতে বোমা স্কোৱাডৰ অভিযান কাৰ্যালয়টোত। কিন্তু বোমা স্কোৱাডৰ অভিযানত কাৰ্যালয়টোত নোলাল কোনো বিস্ফোৰক সামগ্ৰী। পৰৱৰ্তী খবৰ, অসমৰ কুখ্যাত মহিলা প্ৰবঞ্চক মনালী হাজৰিকাক উৰিষ্যাত গ্ৰেপ্তাৰ। উচ্চপদস্থ বিষয়া আৰু চিকিৎসকৰ ভুৱা পৰিচয়েৰে প্ৰবঞ্চনা চলাইছিল মনালীয়ে। প্ৰবঞ্চনাৰে বিলাসী হোটেল, টেক্সি ড্ৰাইভাৰ, কেব সংস্থাৰ পৰা লাখ লাখ টকা লুটিছিল কুখ্যাত প্ৰবঞ্চক মনালীয়ে আৰু তাৰ পিছতে চম্বলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক মনালীক। পৰৱৰ্তী খবৰ, 2027 চনত জাপানলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জাপানৰ বাৰ্ষিক সন্মিলনত ভাগ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীক জাপানলৈ আমন্ত্ৰণ প্ৰধানমন্ত্ৰী চানাই টাকাইছিল আৰু 2027 চনত উদযাপন কৰিব ভাৰত জাপান সামূহিক দিগন্ত বৰ্ষ।